আচলতে কালি সন্ধিয়া ময়ো নাছিলোঁ তাৰপিছত গম পালোঁ লগৰ এজনী সীমা তাইক বেয়া ব্যৱহাৰ কৰা বুলি আৰু ৰাতিপুৱা শুনিলোঁ প্ৰশান্ত বৰদলৈ তেওঁ তিৱা সম্প্ৰদায়ৰ ল'ৰা এজন হয় তেওঁ ৰহা ঘৰ তেওঁ আজি জুবিনদাৰ জিতাপেৰা ঢুকালে ধৰ তাতে সমাধি স্থাপন কৰিলে তেতিয়াৰ পৰা তেখেতে তাতে দিনে নিশাই কাম কৰি আছে তেওঁ নিস্বাৰ্থভাৱে কৰি আছে তাত কোনো এজনে নুখুদে তেওঁ দিনটোত কি খাইছে নাখাইছে নুখুদে মই এদিন সুধোতে কৈছে মই ভাত খোৱা নাই মই নিজে 500 টকা এটা দি ভাত খাবলৈ দিলোঁ তেতিয়া তেওঁ দুদিনমানৰ পিছত কৈছে বাইদেউ আপুনি নাহিলে ইয়াত কোনো শুধতা মানুহ নাই পিছত যোৱাকালি শুনিলোঁ মানে আজি ৰাতিপুৱা শুনিলোঁ তেওঁক বোলে তাৰ পৰা উলিয়াই দিছে কি যুক্তিত উলিয়াই দিছে কোনে উলিয়াই দিছে মই জনামতে গম পাইছোঁ যে এইটো কমাৰকুছিৰ পঞ্চায়তৰ প্ৰেছিডেণ্ট বুলি আজি গৰিমা বৌহঁতৰ ঘৰলৈকে এইটো কাৰণে তেওঁ আহা বুলি ক'লে গতিকে আমিও গোটেইবিলাকে আহিলোঁ তেওঁকতো আমি হেৰি দিব লাগিব সকাহ দিব লাগিব তো ইয়াত মানে কি হ'ল জুবিন ক্ষেত্ৰ বুলি ক'লে সেইটোত অলপমান ৰাজনৈতিক ভাৱ এটা পৰিছে সেইটো আমিও গম পাইছোঁ তাতে কোনো ধৰণৰ ৰাজনীতিক হ'ব নালাগে জুবিন ক্ষেত্ৰখন সদায় জুবিন ক্ষেত্ৰৰে হৈ থাকিব দিয়ক আমাৰ হিয়াৰ আমঠুজন সকলোৰে হয় সকলোৱে যাব পাৰে তাতে সকলোৱে কাম কৰিব পাৰে কিন্তু ইয়াত যাতে ৰাজনীতিক নহয় যদি ৰাজনীতিক হয় আমিও ফাদিল কৰিম আৰু ঠিক আছে তাতে গম পাইছোঁ কমিটি এখন গঠন কৰা বুলি কৈছে আজি গৰিমা বৌ তাত আহি গৰিমা বৌক সুধি গম পাইছোঁ তাত কোনো ধৰণৰ কমিটি গঠন কৰা নাই ঠিক আছে যদি মই আপোনালোকৰ চেনেলৰ যোগেৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাম যদি কমিটি এখন গঠন কৰে তাত স্থানীয় লোক স্থানীয় যিমান দল সংগঠন আছে তেওঁলোকক লগত লৈ এখন কমিটি গঠন কৰিব লাগে সকলো কাম নিৰাপত্তাভাৱে কৰিব লাগে মই এইখিনিয়ে ক'ম আৰু যাতে তাত গৰিমা বৌৰ নাম লৈ তেওঁলোকে কৈছে কি আমি কমিটি গঠন কৰিছোঁ বুলি গৰিমা বৌয়ে অৱগত নহয় সেইটোক লৈ তাৰ কাৰণে আজিয়ে সুকিয়াই দিছোঁ তাতে যাতে কোনেও ৰাজনীতিক নকৰে